হেৰা মই মানুহখিনিক ন খাবলৈ মাতি থৈ আহিলোগৈ। আহিলে চবকে মাতি থৈ আহিলে নাই আকৌ? গাঁৱৰে মানুহ আকৌ চবকে নামাতিলে বেয়া হ'ব নহয় কথাটো। হ'ব তুমি সেইবোৰ চিন্তা কৰিব নালাগে, মই সকলোকে মাতি থৈ আহিছোঁ। হ'ব আপুনি এতিয়া আকৌ কথা লেখা মাৰি থাকিব নালাগে, বজাৰলৈ যাওক, ভাল পাচলি কেইটামান লৈ আহিব, মাছ মাংস কি পাই লৈ আহিব। হেৰা মাছ মাংস দুইটা আনিলে দেখোন বহুত টকা খৰচ হ'ব, মাছকে আনো নহ'লে, ইফালে পাচলি চাচলি আছেই। মানুহ দেখিছেনে বাৰু কেনেকুৱা কথাবোৰ কৈছে? এদিনহে খুৱাব ৰাইজক, এদিন খোৱালে আপোনাৰ ইমান পইচা নাইকিয়া হ'বনে? হ'ব আপুনি মাছ মাংস দুইটাই আনিব, এদিন খোৱালে একো নাযায়। হ'ব আৰু দিয়া, মাছ মাংস দুইটাই আনিম। মোৰ এনেই মানুহটো শুকান আৰু পকেট চকেট গোটেইখন শুকান হৈ গৈছে আৰু পইচা খৰচ কৰি। হ'ব যাওক, আপুনি যাওক, দেৰি হ'ব নহ'লে। আকৌ পিছফালে ভাত ৰন্ধা জেগাকণত কিবা বেৰণি চেৰণি অকণ দিব লাগিব নহয়, নহ'লে আকৌ বতাহ জুয়ে নজ্বলিব। হ'ব দিয়া, তোমালোকে কি কৰা, মোক মোনাখন উলিয়াই দিয়াচোন। হ'ব ৰ'ব, মই আনি আছোঁ। হেৰি আকৌ আপুনি স্কুটাৰখন লৈ যাব, খোজকাঢ়ি আকৌ মৰিবগৈ নালাগে। হ'ব দিয়া, স্কুটাৰ লৈ যাম, যি তেল খৰচ হয় হ'ব আৰু। আজি মানে মোৰ পকেট উদং, মই গম পালোঁ আৰু আজি মোৰ পকেট উদং। পইচাকেইটা দেখিলে খৰচ কৰিবলৈ মন নাযায় পাই। উপায় নাই আৰু, এতিয়া মানুহজনীৰ কথাটো ৰাখিবই লাগিব। এইটো পুতুল চোন, পুতুলক ক'বলৈ নহ'লেই নহয়। পুতুল শুনচোন কথা এটা। কচোন। মই তহঁতৰ ঘৰলৈ অথনি আহিছিলোঁ, মানুহ নাপালোঁ, গধূলিকৈ নখোৱা পাতিছোঁ। তহঁতে ঘৰৰ সকলোকে নিমন্ত্ৰণ জনালোঁ। গধূলিকৈ যাবি, মানুহজনী আৰু ল'ৰাটোকো লৈ যাবি। হয় নেকি? ঠিক আছে যাম বাৰু। পুতুল আৰু এটা কথা নহয়, পাচলি চাচলি আছে নেকি তোৰ পথাৰত? মোৰ তেনেকৈ এতিয়া খেতি মাল ওলোৱা নাই বাৰু, ৰঙালাও দুটামান পাবি বাৰু, মই লৈ যাম বাৰু। হয় নেকি? হ'ব দে, ৰঙালাও হ'লেও হ'ব। হ'ব দে, মই এতিয়া গৈ থাকোঁ, যাবি আকৌ সোনকালে। বাহ, আজি নালিয়া ঘৰত নখোৱা পাতিছে, মাছ মাংস দুইটাই হ'ব চাগে, পুৰা দগৰি খাব লাগিব। ইমান দিন হ'ল মাছ মাংস অকণ নাই খোৱা, সিদিনাখনি নালিয়া ঘৰতে খোৱা মাছে। মানুহজনীয়ে কয় মাছ মাংস আনিবলৈ, মই এইবিলাক পইচা পাতি খৰচ কৰি থাকিবলৈ কি দৰকাৰ, এনেকৈ লোকৰ ঘৰত পাতিলে দেখোন মাতিয়ে থাকিব। এতিয়া নৰখোৱা ছিজন তাকে চবেইতো মাতিবই, হৈ যাব, চলি যাব এই মাহটো। কোনজনী বুঢ়ী মাৰি আহিলে তোক, ইমান তেজদি ফালি আছ যে চিঞৰি চিঞৰি? পপা তুমি কেনেকুৱা কথাবোৰ কৈছা বাৰু? আমাৰ যে পপাটো যে কেনেকুৱা ধৰণৰ কথাবোৰ কৈ থাকে। ৰচা গেমেহা বুকো দিম আকৌ দেই, এনেকে ঘৰত চিঞৰ বাখৰ কৰি নাথাকিবি আকৌ। মই কিবা গানহে গাইছো, চিঞৰি বাখৰি থকা নাই নহয়, গানটো ভাল লাগে কাৰণেহে। বাঘ ঢকা এটা দিম দেই ল'ৰা, গান একেবাৰে মুখেদি ফৰফৰা ওলাই যাব আকৌ। ল'ৰা ঘৰত একো নাখাবি আকৌ, এই নালিয়া ঘৰত যদি নখোৱা আছে তাত একদম পুৰা দগৰি খাবগৈ লাগিব, একদম পেটটো খালী কৰি যাবি, একদম যিমান পাওঁ সিমান খাবি। খাম কিবা ইমান উঠিব নোৱাৰে খাম নেকি? তুমিয়ে খাবা দিয়া। এই তেজ খোৱাবোৰৰ কথা কৈ কিবা লাভ আছে জানো? বাপেৰৰ খৰচ বহাত থাকিবি অকল, ইটো খাওঁ সিটো খাওঁ বাপেৰৰ খৰচ বহাত থাকিবি, সেইবিলাকলৈ নাজানো, সেইবিলাক সুবিধা হ'লে ল'ব নোৱাৰ। তুমি কিয় তেনেকুৱা বাৰু? নিজেতো তেনেকে গোটাব নোৱাৰে, লোকৰ ঘৰতো তেনেকে গোটালে একদম গোটেই খাওঁকে কিয় থাকে জানো? ল'ৰা বাঘ টকাত একেবাৰে মুতি যাবি চেৰচেৰকে, বেছি কথা নকবি আকৌ মোক। এইবোৰ ঘৰত কোনোবা কথা পাতে নি? মই যাওঁ দেই, এনেবোৰ বকি থাকিব দৰকাৰীকে। হেৰা কিমান দূৰ আগবাঢ়িছে? ওপৰত দুটা চৌকাত বহাই দিছোঁ আৰু এফালে ৰঙালাও ভাজি বনাই আছোঁ, এফালে মাংস বহাই আছোঁ। চাওকচোন নহয়, ৰখি থাকিব নালাগে, এই ৰঙালাও ভাজিকণ অকণমান লৰাই মেলি দিয়কচোন, নহ'লে দেৰি যাব। হেৰা মাংস ভাজিকণ কিন্তু বেলেগ ধুনীয়া গোন্ধাইছে আকৌ, একদম গোন্ধে গোটেইখন মলমলাই গৈছে। বনাইছে কোনে আকৌ গোন্ধে মলমলাই নাযাবলৈ? বনালাই ন, এতিয়া এয়া হ'লে হৈ যাব। মানুহখিনি ইমান দেৰিলৈকে অহা নাই। আজিকালি আকৌ ৰাতি ঠাণ্ডা পৰিছে নহয়, মানুহবোৰ আহিবলৈ অকণমান দিগদাৰে পায়। এয়া হ'লে হৈ যাব। নালিয়া বনাইছনে? যিহে ঠাণ্ডা পৰিছে নহয়, আহিবলৈ মন নাযায়, কিন্তু আকৌ খানা বুলি ক'লে মনটোৱে আকৌ ঘৰত আকৌ নেমানে নহয়। ইয়ালৈকে মনত পেলাই থাকিব লাগিব, নহ'লে আকৌ মনটোৱে ক'ব নহয় কেলে নগলো, মই যোৱাহেঁতেনে ভাল আছিলে, সেইকাৰণে গুচিয়ে আহিলো। ঘৰতো আকৌ মোৰ মাইকী মানুহ চাইকী মানুহ নথকা মানুহ নহয় জানো, ভাত এমুঠি বহাই দিবলৈও মানুহ নাই, সেইকাৰণে বোলো নালিয়া ঘৰতে দবাই আহোঁগে। আহিলে আহক। এই বৰ্তা এইখিনিতে জুই একুৰা ধৰি দিয়কচোন, জুই শিকি অকণমান বহি থাকক, নহ'লে আকৌ বুঢ়া মানুহ ঠাণ্ডা পৰিলে কথাটো বেয়া হ'ব। বোৱাৰী, মই ক'ত বুঢ়া হৈছো? মোৰ অকণমান দাড়িকেইডাল পকিছে, মইতো বুঢ়া হোৱা নাই, মই এতিয়ালৈকে বিয়াই পতা নাই, তুমি একেবাৰে মোক বুঢ়া বনাই দিলা। হয়তো ঠিকে কৈছে, আহক বৰ্তা আহক। বোৱাৰী তুমি একেবাৰে মজা খানা বনাইছা আকৌ দেই, মই কিন্তু গোন্ধতে একেবাৰে গম পাই গৈছো তুমি কেনেকুৱা খানা বনাইছা। হয় নেকি বৰ্তা? আকৌ কেলে নহয়, তুমিও কিন্তু কমটি ধুনীয়া নহয় আকৌ।
এই বুঢ়াটো যে বৰ ভদ্ৰ দেই একদম বোৱাৰী ছোৱালী দেখিলে কি লাইন মৰা একদম খুব নাচাবা বুবাৰী তোমাক কিন্তু এই নীলা শাড়ীখনত বৰ ধুনীয়া লাগে আকৌ বুঢ়া এতিয়া মোৰ মানুহজনীৰ লগত লাইন মাৰিবলৈ লাগে এই বুঢ়াটো সেইখিনিৰ পৰা আঁতৰাই অনাই ভাল হ'ব অ' গোলাই বৰ্তা এইফালে আহক ইয়াত মই জুই ধৰিলোঁ একদম জুই মজা আছে জ্বলি আছে জুইৰ ওচৰত বহি বহি কথা পাতিম আহক হে নৰকি কথা দুটামানো পাতিবলৈ নিদিও এইটোৱে মোৰ ইমান মজা লগা নাই হেৰ শুকান তোৰহে সেইটো জাল লাগিছে তাই পুৱাই থাক হা এই ডেকা মানুহটো তই জুই চলে মাতিবলৈ আহিছ লাজ লগা নাই বৰ্তা সেইখিনিতে বহকগে যাওক এইখিনিত আকৌ জুই জ্বলি আছে যে জুই ধোৱাব আকৌ সেইফালে গৈ আছে যে আপুনি অলপ দিগদাৰ পাব সেইখিনিতে বহকগে যাওক হ'ব তুমি কৈছা কাৰণে মই বাৰু সেইখিনিতে বহোংগে নালিয়া একদম ফৰফৰীয়া জুই ধৰি দিলি আকৌ গোটেই গাৰ হিৰহিৰকে একদম গৰম উঠি আহিছে মই কিবা সহায় কৰি দিম নেকি নালাগে থুপুকি তুমি তাত খাবলৈ দিবলৈ মানুহখিনি ধুনীয়াকৈ জেগাবোৰ চাফ চিকুণ কৰি দিয়াগৈচোন একদম ধৰা চৰা পাৰি দিয়াগে ঠিক আছে মা ৱাহ এই মাইনাজনী কৰ হয় ইমান ধুনীয়া বিউটিফুল অ' বৰ্তা এইজনী আমাৰে হয় আমাৰ ছোৱালী হেই এনেকুৱা বালৈষ্য কথা নকবি ঐ তহঁতৰ ঘৰত ইমান ধুনীয়া বিউটিফুল ছোৱালী ক'ত আছে মই আজিলৈকে দেখা নাই তহঁতৰ ঘৰত কলি মলি ছোৱালী এজনীহে আছিলে ইমান বগী ছোৱালী ক'ৰ পৰা আহিলে এই গোলাই বৰ্তা অলপ দিনৰ আগতে মোৰ লগতে যে ছোৱালী এজনী পলুৱাই আনিছিলে এইজনীয়ে হয় এতিয়া বিয়াৰ বয়স হোৱা নাই কাৰণে আমি তাইক কলেজত এডমিশ্যন কৰাই দিছোঁ যেতিয়া উপযুক্ত বয়স হ'ব তেতিয়া বিয়া পাতি দিম এইফালে দেৱেনৰ জীয়েক আকৌ এইজনী দেৱেনৰ জীয়েকে সেই কুণ্ঠস্থ জীয়েকো ইমান ধুনীয়া হ'ব পাৰিলেনে যাওঁ মাইনা এইফালে আহাচোন কথা এটা পাতো মাইনা তোমাৰ নামটো কিনো মোৰ নামটো থুপুকি ইমান ধুনীয়া নাম ভেৰি বিউটিফুল বেলেগ অভদ্ৰই কেনেকৈ হাতখন ধৰিছে হাতখন দি দিয়ক আপোনাৰ হাতখন ইমান টান বুঢ়া মানুহ নিচিনা শুপকা হ'ব মাইনা কি কথা কোৱা ক'ত মোৰ বুঢ়া মানুহৰ নিচিনা হাত দেখিলাহে মাইনা সেইফালে তোমালোকৰ ঘৰৰ ফালে ধুনীয়া ছোৱালী আছে যদি ক'বাচোন দেই মই এতিয়ালৈকে বৰলা হৈ আছো বুঢ়া মানুহটোলৈ কোন বিয়া হ'ব বাৰু আমাৰ দেউতাতকৈ ডাঙৰ হ'ব চাগে নালিয়া মই যাওঁগে তোৰ ঘাট মই ইমান অপমান পাইছো ইমান ডেকাটো বুঢ়া কৈ আছে থুপুকি তুমি ভিতৰলৈ যোৱাচোন এনেকুৱা ছোৱালী এজনী হোৱা হ'লে বিয়াকে পাতি থলোহেঁতেন ভাতকেইটাকে বনাই দিলেহেঁতেন ইমান দিনে বৰলা ভাত খাই থাকিবলগীয়া হৈছে বাপেকে ঐ নালিয়া হ'ল নাই খাবলৈ অ' দেৱেন এইখিনিতে বঢ়িয়া হৈছে আৰু খাবলৈ বেছি টাইম নাই আৰু দেৱেন কাইদেউ আহিলে নব অহা নাই নেকি আহিছে ভিতৰতে জীয়েকৰ লগত কথা পাতি আছে গোলাই বৰ্তা ভাতটো নাপাব বুলি আগতীয়াকে বহি আছে হ'বলা নৰকি কথা নকবি মই তোৰ নিচিনা কিপন নহয় খাবলৈ নোপোৱা মোক মাতিছে কাৰণে মই আহিছো তেনেকে কথা নকবি আকৌ এই বুলি আৰু আগতীয়াকে বহি নাথাকো দেই আমি মই উপায় নাইকিয়াহে আহিছো ছোৱালীজনীয়ে মাতিছে কাৰণেহে নহ'লে মই ৰাতি এইবোৰ খাবলৈ অহা মানুহ নি মই এনেকুৱা মানুহ নহয় এই আমুকা দেৱেন আকৌ এই পৰিমৰা বিধৰ নহয় আকৌ আমি একদম মাছে মঙহে একদম ৰাতিপুৱা গধূলিয়ে খাওঁ গম পাইছে নাই গোলাই বৰ্তা মানুহজনী আৰু ল'ৰাটো ৰাতি আহিবলৈ ভয় কৰে কাৰণে নহ'লে মই এইবিলাক খোৱাটো মোৰ ইমান ধান্দা নাই এই জহনি লগা তই কেনেকুৱা জানিবলৈ বাকী নাই তই কিমান খাৱ হা সেই অলপ দিনৰ আগতে ফুটলা বাৰীৰ তই পাচলি আনি পচাহি নাই জানো তই কাৰ ফুটনি মাৰিছ তেজ খোৱা জহনি বুঢ়াটোৱে কেনেকৈ গম পালে বাৰু এই বুঢ়াটো বেলেগ বস্তু দেই পাপা ইমান চিনচান জেগা ভয়ে লাগিছে মা আৰু পেহীৰ লগত অহাহঁতে ভাল আছিলে যেনিবা আজি অকণমান নপঢ়িলোহেঁতেন সেইখনতো তোমালোকে ৰেহাই নিদিয়া ল'ৰা চা এই পেকা নাহিবি দেই একদম গৰু পিটন খাই যাবি আকৌ এতিয়া মা আৰু পেহীৰ লগত কি পাচলি কাটিলিগৈহেঁতেন নেকি লোকে ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি আছে আমাৰ এইটো খাবলৈ বুলিও তাৰ কাম পঢ়া ক্ষতি কৰিবলৈ ঠাণ্ডা কোবাই টিকা গৰম কৰি দিম এইবাৰ ঠাণ্ডাখনত আকৌ মই পপাটো যে অকণ বেছি কৰি দেখুৱাই বৰ একেবাৰে পঢ়া কৰি থাকে পঢ়িবলৈ মন নাযায় মোৰ সেইটো হ'লে বুজি নাপায় বাপেৰা মোৰতো বকি আহিছ নাই আৰু মুখে বুঢ়াবি এইখিনিতে এৰি থৈ গুচি যাম বাপেকে হ'ব গৈছোঁ ৰ'বা বেছি কৰে অকণমান হেত চালা জহনি বাবু ইমান সোনকালে মৰিলে নে কোনো মানুহ এটা দেখিবলৈ নাই
তুমি ভয় কৰিছা হয় নাই ল'ৰা থিয়াগুৰ মাৰি দিম সি গেলা নলাত পৰিবিগৈ আকৌ এই বাপেৰে ভয় কৰা মানুহ বুলি ভাবিছে নি তই ভয় নকৰা যদিনো কেলে সুধিছা কোনো মানুহ এটা নাই বুলি ল'ৰা একো মুখখনে বেয়া বেয়া নাহিবি দেই এক গুৰ মাৰি দিম সি গেলা নলাত পৰিবিগৈ আকৌ মই নাজানো হয় যেনিবা ভয় কৰিছে নে নাই কোৱা সঁচা কথাটো কৈ দিলে বা কি হয় এতিয়া কোৱা কি বুঢ়া আহিছ নাই ভূত চুত যদি লগ মাতোক দি থৈ যাম আমাৰ সকলো বহি লওক মই ভাত আনি আছো নবৌ ময়ো অলপ সহায় কৰি দিওঁ দিয়ক নালাগে তুমি তোমালোকে আকৌ খাই বৈ ঘৰলৈ যাবগৈ লাগিব নহয় সেইকাৰণে তোমালোকে খাই লোৱা আমি ঘৰখিনিয়ে পাছত খাম বাৰু হয় নেকি ঠিক আছে বাৰু ঐ এজনী কাৰ মাইকী ইমান বিউটিফুল ঐ গোলাপী ঐ ৰঙিলী এইফালে আছোন তোৰ লগত কথা দুটামান পাতো যোৱা পদুমী তোমাকে মাতিছে বৰ্তা কওকচোন অ ৰঙিলী তুমি এইখিনিতে বহা এইখিনিতে আমি দুইটাই খাম তুমিও খাবা ময়ো খাম জহনীয়া বুঢ়া তই কি কথা ক'বলৈ আহিছ হা তই চেনি খাবলৈ মোৰ মাইকীজনীহে পালি বুঢ়া চালা বুঢ়া কালত পৰকতি লৈছে তোৰ লাদেন তই বেছি কথা নকবি ঐ এনেকুৱা ধুনীয়া ধুনীয়া ছোৱালী মোৰ এটা টিলিকিত আহি যাবা তই কথা নকবি দেই এনেকুৱা আপুনি পালেই হপায় আহক বহক ভাতকেইটা খাই লওক হেৰা তুমি মোৰ ওচৰত বহিবা আগতীয়াকৈ মতা মানুহখিনিয়ে খাই লওক মাইকী কেইজনী পাছত খাম নহ'লে জেগাই নজুৰিবই আপোনালোকে খাওক দেই কিবা লাগিলে ক'ব মজা মজা লাগিছে দেই মাংসকণ কিন্তু ক'ব লাগিব আকৌ মাংস অকণ লৈ আহিবাচোন ইমান ভাল লাগিছে খাই ভাত কেইটামান লাগিব তেজ খোৱাত দেবেন তোৰ ঘৰত বুলি আকৌ মাছ মাংস দুইটা উভয় নদী হৈ থাকে তই আকৌ বোলে এইবিলাক খানা নেখাওঁৱেই এতিয়াচোন তোকহে আগতে ভাত মাংস দৰকাৰ হৈছে গোলাই বৰ্তা তেনেকুৱা কথা নক'ব হ'লে আকৌ দেই মোৰ আকৌ খং উঠি আহে ছোৱালীজনীয়ে বেয়া পাব বুলিহে খাইছোঁ ছোৱালীজনীৰ ঘৰত ছোৱালীজনীয়ে মোক কৈছে দেউতা ভাতকেইটা ভালকৈ খাবা আকৌ সেই বুলি কোৱাতহে মই খাইছোঁ নহ'লে মই খাওঁ নেকি মোক আৰু দেবেনে এই লোকৰ ঘৰত তেনেকৈ খাই নুফুৰে আকৌ ছোৱালীজনীয়ে কৈছে কাৰণে খাইছোঁ তুমি কিয় মিছা কথা কৈছা তোমাকনো বায়ে কেতিয়া ক'লে তেনেকৈ এটা ঠেকেচা মাৰি নেকে ঠেকেচা টিকা ফৰফৰাই যাব আকৌ কথা নকবি বাপেৰৰ সেই সন্মান নাইকিয়া কৰিবলৈ বিচাৰিছোঁ মইনো কি ক'লো মই সঁচা কথাহে কৈছোঁ কিবা চুপ একদম চুপ একে চৰলে একদম ভাত গোটেইকেইটা সৰি যাব আকৌ ল'ৰা আৰু ভাত একদম গোটেইকেইটা খা আৰু ইয়াত খাইও আৰু ল'ব লাগিব মাংসও ল'ব লাগিব মাছ চব ল'ব লাগিব একদম যাতে তই এমাহলৈ মাছ মাংস একদম ঘৰত নিবিচাৰোঁ